আসসালামু আলাইকুম मोर मेरे भाइयों और माताओं और बहनों, मैं असम का मेरे हमजा हूँ, मैं इंडिया का मेरे हमजा हूँ। मैं गोटेই পৃথিৱীৰ মানুহক ভাল পাইছোঁ। গোটেই পৃথিৱীৰ মানুহক আল্লাহ সৃষ্টি কৰিছে। এই বিশ্বৰ জমিনত কিমান যে হিন্দু মানুহ আছে আমি গুনি গুনি শেষ কৰিব নোৱাৰোঁ। এই পৃথিৱীৰ ভিতৰত কিমান যে খ্ৰীষ্টান তিৰোতাৰ পুৰুষ আছে আমি গুনি গুনি শেষ কৰিব নোৱাৰোঁ। কিমান অসংখ্য মানুহ পৃথিৱীত বসবাস কৰি আছে। My honorable brothers and sisters, I am Mr. Amir Hamza of Assam. मैं असम का मेरे हमजा हूँ। मेरे भाइयों और माताओं, এই যে পৃথিৱী কোনে সৃষ্টি কৰিলে, চন্দ্ৰ সূৰ্য কোনে সৃষ্টি কৰিলে, এই বিষয় নলেজ জ্ঞান থাকিব লাগিব। আমাৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া সৰু আছিল একেবাৰে নিষ্পাপ, এটাও গুনাহ কৰা নাছিলে। বন্ধুসকল, এটা লাইক দিবলৈ কেতিয়াও পাহৰি নাযাব। প্লিজ এটা কৈ লাইক দিব, এটা কৈ শ্বেয়াৰ কৰিব, এটা কৈ ফলো কৰিব। গোটেই পৃথিৱীত কোটি কোটি মানুহ এই পৃথিৱীত বসবাস কৰি আছে। গতিকে আল্লাহৰ প্ৰশংসা কৰিবই লাগিব, আলহামদুলিল্লাহ। আৰু নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িব লাগিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ বন্ধুসকল, এই যে পৃথিৱীৰ মানুহ কোনে সৃষ্টি কৰিছে, তেতিয়া আমাৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰু আছিলে, একেবাৰে সৰু আছিলে। সৰু কালৰ পৰা তেখেতে চিন্তা কৰিছিলে যে এই চন্দ্ৰ সূৰ্য কোনে সৃষ্টি কৰিছে। তাৰপিছত যেতিয়া তেখেতৰ অন্তৰত এটা জ্ঞান আহি গ'ল যে মানে এটা ঘৰ বনায়, এটা গাড়ী বনায়, যেনেকুৱা টিভি, মোবাইল, কম্পিউটাৰ আৱিষ্কাৰ কৰি বনায়। এজন মানুহে এটা মোবাইল বনাইছে, এজন মানুহে প্ৰথমত কি কৰিছে, এটা কম্পিউটাৰ বনাইছে, এটা মাইক, লাউড স্পিকাৰ বনাইছে। গতিকে এটা ঘৰ, বিল্ডিং বনোৱাৰ কাৰণে কিমান মানুহে কষ্ট কৰি বনাই থাকে। এটা ঘৰ এনেই হ'ব নোৱাৰে। গতিকে আমাৰ নবী ৰাসূল করিম আল্লাহৰ প্ৰতি আমি প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গতিকে আমাৰ ৰাসূল চিন্তা কৰিলে, বহি বহি চিন্তা কৰিলে, নিশ্চয় এই চন্দ্ৰ, এই সূৰ্য সৃষ্টি এনেই হোৱা নাই। যে এই চন্দ্ৰৰ সৃষ্টি কৰিছে, নিশ্চয় তাৰ এজন ক্ৰিয়েটৰ, প্ৰতিপালক, সৃষ্টিকৰ্তা আছে। কোনো মানুহে, কোনো শক্তিয়ে চন্দ্ৰ সূৰ্য সৃষ্টি কৰা নাই, একমাত্ৰ আল্লাহ তাবাৰক তাআলা। সেইকাৰণে কোৱা হৈছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই বিশ্বৰ জমিনত সৃষ্টিকৰ্তাৰ মাত্ৰ এজনেই আছে, সেইজন হৈছে আল্লাহ। আল্লাহ ইজ ক্ৰিয়েটৰ, আল্লাহ ইজ ক্ৰিয়েটৰ, আল্লাহ হৈছে সৃষ্টিকৰ্তা। আল্লাহৰ বাহিৰত কোনেও চন্দ্ৰ সৃষ্টি কৰিব নোৱাৰে। একমাত্ৰ বিশ্বৰ জমিনত এই গোটেই পৃথিৱীত একমাত্ৰ আল্লাহ তাবাৰক তাআলা আছে। সেই আল্লাহ তাবারক তাআলা মাত্র চন্দ্র সূর্য সৃষ্টি করা নাই। বিশ্বের জমিনত কোটি কোটি হিন্দু, কোটি কোটি মুসলমান, কোটি কোটি খ্রিস্টান তেখেতসকলক
তেখেতসকলক কি কৰিছে? আমাৰ আল্লাহ সৃষ্টি কৰিছে। মেৰে ভাইও और बहनों, मैं कसम का आमिर हमजा हूँ। मैं इस्लामिस हाँ लैंग्वेज भाषा में ওয়াজ নসিহত করতা হো বল রহা হো। গতিকে চিন্তা কৰিব, এইখন পৃথিৱীত আপোনালোক কিমান দিন থাকিব? কিমান দিন জীয়াই থাকিব? ম্যান ইজ মৰ্টেল, মানুহ মৰণশীল, সেইটো আমি আগতে কিতাপত পাইছিলোঁ। গতিকে এই পৃথিৱীত কিমান দিন থাকিব? আমি মাছ মাংস খাই আছোঁ, ডাঙৰ ডাঙৰ ঘৰ বনাই আছোঁ, গাড়ী বনাই আছোঁ, ৰাস্তা ঘাট বনাই আছোঁ। যি নকৰোঁ কিয় এনেকুৱা এটা দিন আহি যাব, তুমি মই কোনেও জীয়াই থাকিব নোৱাৰিম। গতিকে এইখন পৃথিৱীৰ পৰা আন এটা পৃথিৱীত যাব লাগিব। সেই পৃথিৱীত কেতিয়া মানুহে বৃদ্ধ নহয়, কোনো বস্তুৰ অভাৱ নাথাকিব, মানুহে যুৱক যুৱতী হৈ থাকিব, কিমান শান্তি, সেইটো হৈ জান্নাত। সুবহানাল্লাহ। আমাৰ ৰাসূল কৈছে, হে উম্মতসকল, তোমালোকে দেখা নাই? তাৰমানে আমাৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজ লৈ গৈছিল, মেৰাজত জান্নাত দেখিছিলে, জাহান্নাম দেখিছিলে। জান্নাত কেনেকুৱা, জাহান্নাম কেনেকুৱা, জুই জ্বলি আছে, কিমান কষ্ট আছে, কবৰ কেনেকুৱা কষ্ট, পুৰচিয়াত কেনেকৈ পাৰ হ'ব লাগিব, গোটেই বস্তু বাহানি কি কৰিছিলে? আমাৰ ৰাসূল দেখিছিলে যেতিয়া মেৰাজলৈ গৈছিলে। বন্ধুসকল, আমি অসম কামিৰ হামজাহু। I love all the people on the face of the world. I love all the people on the face of the world. The earth, যে পৃথিৱীৰ গোটেইবিলাক মানুহক মই ভাল পাইছোঁ অন্তৰৰ পৰা। গোটেই কোটি কোটি মানুহে মোক চিনি পায়, সেই কাৰণতে মোক লাইক দিয়ে, ছাবস্ক্ৰাইব কৰে, ফ'ল' কৰে। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে দুনিয়াত আমি চিৰদিন জীয়াই থাকিব নোৱাৰিম। কিমান নবী আহিছিলে, কিমান অলি আল্লাহ আহিছিলে, কিমান মানুহ দুনিয়ালৈ আহিছিলে, লাহে লাহে মানুহে গুচি গৈ আছে। সেই কথাখিনি চিন্তা কৰিব লাগিব। পৃথিৱীত কিমান দিন থাকিবা? মইতো অসমত বসবাস কৰি আছোঁ, মই ভাৰতৰ নাগৰিক, ভাৰতত থাকো, কিন্তু এটা কথা, গোটেই পৃথিৱীত যিমান দেশ আছে, গোটেই পৃথিৱীৰ কথা মই চিন্তা কৰি আছোঁ যে কিমান মানুহ এই পৃথিৱীত বসবাস কৰি আছে। গতিকে আপোনালোকে কি কৰিব লাগিব? কোৰাণত আছে, হাদিছত আছে, যিমান কিতাপ মই ষ্টাডি কৰিছিলোঁ, কিন্তু কোৰাণৰ দৰে কিতাপ মই পোৱা নাই। ইমান ধুনীয়া কিতাপ, ইমান পবিত্ৰ কিতাপ। আল্লাহ তাবাৰক তাআলা কোৰাণত কৈছে, জালিকাল কিতাব লা ৰাইবা ফি। এইটো কোনে কৈছে? কোনে কৈছে কথাখিনি? জালিকাল কিতাব লা ৰাইবা ফি। হে বিশ্বৰ মানুহ, হে গোটেই পৃথিৱীৰ মানুহ, তোমালোকে জানি লোৱা, এই কোৰাণৰ ভিতৰত কোনো সন্দেহ থাকিব নোৱাৰে। কোৰাণটো সত্য, কোৰাণত মিছা কেতিয়াও মিছা হ'ব নোৱাৰে। কোৰাণটো সত্য, কোৰাণৰ ভিতৰত যিবিলাক কথা আছে আল্লাহ তাবাৰক তাআলাৰ কথা, যেতিয়া তোমালোকে কোৰাণটো পঢ়িবা তেতিয়া বুজিব পাৰিবা কোৰাণটো কেনেকুৱা। গতিকে মই এইখিনি কথা ক'বলৈ বিচাৰিছোঁ। এই পৃথিৱীত নেকি অৰ্জন কৰিব লাগিব। আমাৰ আল্লাহ কি কৈছে কোৰাণৰ ভিতৰত? ওয়ামা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। আল্লাহ কৈছে, মই মানুহক সৃষ্টি কৰিছোঁ কিহৰ কাৰণে? উপাসনা, আৰাধনা, ইবাদত কৰাৰ কাৰণে মই মানুহক সৃষ্টি কৰিছোঁ। হু সেড দিছ? এইটো কোনে কৈছিল? একমাত্ৰ আল্লাহ তাবাৰক তাআলা কৈছিল। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'বোৰ শুনিব, তেতিয়া আমি কি কৰিব লাগিব? যদি এই পৃথিৱীৰ গুচি যাব লাগে, হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ যিমান আছে, গোটেইবিলাকসকল আস্তে আস্তে লাহে লাহে মানুহবোৰ মৃত্যুবৰণ কৰি আছে। গতিকে যদি এই পৃথিৱীৰ পৰা গুচি যাব লাগে, বেলেগ এটা পৃথিৱীত যাব লাগিব। সেই পৃথিৱীত যাবলৈ কি কি লৈ যাব লাগিব সেইটো আগত চিন্তা কৰকচোন। ভাল ভাল কাম কৰিব লাগিব, 5 ওয়াক্ত নামাজ পঢ়িব লাগিব, ৰমজান মাহত ৰোজা থাকিব লাগিব, জাকাত দিব লাগিব, পিতা মাতাৰ সেৱা কৰিব লাগিব, স্বামীৰ সেৱা কৰিব লাগিব, যিমান ভাল ভাল কাম আছে সেইবিলাক কৰি কৰি
নেকি অৰ্জন কৰি এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। গতিকে মই গোটেই পৃথিৱীৰ মানুহক কৈ আছোঁ, আপোনালোকে ভাল কাম কৰিব, কাৰো অন্তৰত আঘাত নিদিব, হিংসা নকৰিব, মিছা কথা কেতিয়াও নকৰিব, কেতিয়াও জিনা নকৰিব, কেতিয়াও চুৰি নকৰিব, ভাল ভাল কাম কৰি যাব। গতিকে আৰু এটা কথা ক'বলৈ মই বিচাৰিছোঁ, ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা এটা ৰুটি বনাইছে, ঘৰৰ ভিতৰত মাত্ৰ এটা ৰুটি আছিলে। ওই ফাতেমা কান্দি কান্দি নামাজ পড়ি আল্লাহর ওচৰত দুটা হাত উঠাইছে, কান্দি আছে, রব্বুল আলামিন, মই ফাতেমা খাতুনে জান্নাত এটা ৰুটি বনাইছিলোঁ, ঘৰৰ ভিতৰত কোনো বেলেগ খাদ্য বস্তু নাছিলোঁ। মোৰ ভাই ভনীসকল, আপোনালোকে ভালদৰে শুনক, ফাতেমা কান্দি আছে, আরে সন্ধিয়াত এটা দুখীয়া মানুহ আহি হাজিৰ হৈ গৈছে, উপস্থিত হৈ গৈছে। আল্লাহ তাআলা পঠাই দিয়ে দুখীয়া মানুহজনক, হাই ফাতেমা কেনেকুৱা, ফাতেমাৰ ইমান কেনেকুৱা, ফাতেমা কিমান আল্লাহৰ প্ৰতি ভাল পোৱা, আল্লাহক ভাল পায়, আল্লাহক বিশ্বাস কৰে, এইখিনি পৰীক্ষা কৰাৰ কাৰণে এজন দুখীয়া মানুহ পঠাই দিছিল। সেই মানুহজন কোন হ'ব পাৰে? এজন ফেৰেস্তা হ'ব পাৰে, নাইবা মানুহ হ'ব পাৰে। সেই মানুহজন আহি ক'লে, হে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা, মই ইমান ভোকাত হৈ পৰিছোঁ, 3 দিন ধৰি মই উপবাসত আছোঁ, মোৰ এটুকুৰা ৰুটিখিনি দিয়ক, মই খাম, মই ইমান ভোকাত হৈ পৰিছোঁ। মোৰ ভাই ভনীসকল শুনক, কেনেকুৱা কথা। ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা কান্দি আছে, রব্বুল আলামিন, মই ফাতেমা খাতুনে জান্নাত এটা ৰুটি বনাইছোঁ, ঘৰৰ ভিতৰত বেলেগ কোনো খাদ্য বস্তু নাছিলোঁ, মাত্ৰ এটা ৰুটি ঘৰৰ ভিতৰত আছিলে। ফাতেমা খাতুনে জান্নাত কান্দি আছে, ৰুটিকে নাখালে আৰু নাখাই ৰুটিখিনি সেই দুখীয়াক দান কৰি দিলে। সুবহানাল্লাহ। মোৰ বন্ধুসকল, গতিকে দান খৰচ কৰিব লাগিব। আপোনালোকে মাথন বিল্ডিং বনাইছে, ধনী হৈ আছে, টকা পইচা অৰ্জন কৰিছে, এইবিলাক টকা আপোনালোকৰ লগত নাযাব। এইবিলাক টকা কেতিয়াও আপোনালোকৰ লগত নাযাব। যেতিয়া মানুহে মৃত্যু হৈ যায়, তেতিয়া গোটেইবিলাক কামৰ বন্ধ হৈ যাব। তুমি আৰু কোনো খাদ্য খাব নোৱাৰিবা, কোনো কাম কৰিব নোৱাৰিবা। দুনিয়াৰ যিমান বস্তু বাহিনী আছে, যিমান ধন সম্পত্তি আছে, সকলো তুমি পাহৰি যাবা, সকলো পাহৰি যাব লাগিব। কি কৈছে এই কথাখিনি মনত ৰাখিব লাগিব। মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখরিজুকুম তারাতান উখরা। এই কথাখিনি আপোনালোকে গোটেইবিলাক মানুহে জানে যে কবৰত যেতিয়া মানুহক থুই দিয়ে তেতিয়া কি দোৱাটো কয়, সেইটো আপোনালোকে জানে। জানি শুনি যদি আপোনালোকে বেয়া কাম কৰে, যে অসৎ কৰ্ম কৰে, সেইটো কোনে, সেইটো আপোনালোকৰ পাপ হৈ যাব। গতিকে এনেকুৱা কাম কেতিয়াও নকৰিব, বেয়া কাম কেতিয়াও নকৰিব। আল্লাহ তাআলা যিমান গছ গছনি আছে, যিমান গছত ফল প্ৰাণ ধৰি আছে, গোটেইবিলাক ফল, গোটেইবিলাক গছ গছনি মানুহৰ কাৰণে সৃষ্টি কৰিছে, সেইটো আপোনালোকে জানে। গতিকে এতিয়া প্ৰশ্ন হৈছে, মানুহক কিহৰ কাৰণে সৃষ্টি কৰিছে? মানুহৰ কাৰণে গোটেই পৃথিৱীৰ বস্তু সৃষ্টি কৰিছে, মানুহক কিহৰ কাৰণে সৃষ্টি কৰিছে আৰু কিয় মানুহক সৃষ্টি কৰিলে, এই বিষয়ে বহুত কথা আছে। গতিকে মানুহক সৃষ্টি কৰি একমাত্ৰ আল্লাহৰ উপাসনা আৰাধনা কৰাৰ কাৰণে। আৰু মানুহক সৃষ্টি কৰিছে, আল্লাহ তাআলা অতি প্ৰথমত কাক সৃষ্টি কৰিছিলে? সেইটো মই আগতে কৈছিলোঁ। আদম আলাইহিস সালামক আল্লাহ তাআলা সৃষ্টি কৰিছিলে। সেইটো ফাৰ্ষ্ট প্ৰফেট, এই পৃথিৱীত প্ৰথম পাইগাম্বাৰ, প্ৰথম নবী। তেখেতৰ ইমান দয়ালু আছে, তেখেতে দাউদ আলাইহিস সালামৰ প্ৰতি দয়া কৰি কি কৰিছিল? 40 বছৰ হায়াত দান কৰি দিছিল। সুবহানাল্লাহ। এনেকুৱা দয়ালু মানুহ আছেনে? প্ৰশ্ন আহি পৰে। কাৰণ আদম নবীৰ 1000 বছৰ হায়াত
আল্লাহ তাবারক দান করেছিলেন। কুমি 40টা বছর কি করেছিলে যে দাউদ আলাইহিস সালাম সেই নবীক দান করেছিলে, লাস্টত কি করিলে 960 বছর জিয়াই আছিল আদম আলাইহিস সালাম। আমার নবী যে আছে সেই নবী সাল্লাল্লাহু আলাইহি সাল্লাম হযরত মুহাম্মদ রসুল করিম সাল্লাল্লাহু আলাইহি সাল্লাম কিমান বছর জিয়ে আছিল? অলপখিনি 63 বছর জিয়ে আছিল। কেই বছৰমান মক্কাত আছিল, কেই বছৰমান মদিনাত আছিল। হ্যাঁ, অৱশেষত ইন্তেকাল কৰিলে, মৃত্যু হ'ল। গতিকে আমাৰ নবীৰ যদি মৃত্যু হৈছে, আমালোকেও এই পৃথিৱীত পৃথিৱীৰ পৰা গুচি যাব লাগিব। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যেতিয়া ৰাতি শুই থাকিব সুবহানাল্লাহ 100 বাৰ পঢ়িব লাগিব, আলহামদুলিল্লাহ 100 বাৰ পঢ়িব, আস্তাগফিৰুল্লাহ 100 বাৰ পঢ়িব। এনেকুৱা পঢ়ি শুই থাকিব। আৰু কুলুৰ সূৰা ইখলাছ আছে, সূৰা নাস আছে, সূৰা ইয়াসিন আছে, এইবোৰ পঢ়ি শুই থাকিব। যদি ৰাতিত আপোনালোকৰ মৃত্যু হৈ যায়, আপোনালোকে জান্নাতবাসী হৈ যাব। সুবহানাল্লাহ।